এতিয়া প্ৰশ্ন হৈছে পৃথিৱীলৈ ঘূৰি আহিল কিন্তু কিমান নিৰাপদ হৈ আছে সুনিতা উইলিয়ামছ। সুকলমে উভতি আহিলেও সম্পূৰ্ণ বিপদমুক্ত নহয় সুনিতা উইলিয়ামছ। 5টাকৈ সমস্যাৰে জৰ্জৰিত হ'ব পাৰে সুনিতা উইলিয়ামছ। কি হ'ব পাৰে 5টা সমস্যা? সুনিতা উইলিয়ামছৰ শৰীৰৰ হাড় হৈ পৰিব পাৰে সহজে ভংগুৰ, কাৰণ মহাকাশত দীৰ্ঘদিন থকাৰ পাছত কেইবাটাও শৰীৰত পৰিৱৰ্তনৰ লক্ষণ দিব পাৰে। দৃষ্টিশক্তিও হ্ৰাস হ'ব পাৰে এতিয়া সুনিতা উইলিয়ামছৰ। খোজ কঢ়াৰ সময়ত সময়ে সময়ে ভাৰসাম্য ৰক্ষা কৰাত অসুবিধা হ'ব পাৰে সুনিতা উইলিয়ামছৰ, কাৰণ মহাকাশত 9 মাহে উপঙি আছিল, এক প্ৰকাৰ প্ৰায় উৰি আছিল সুনিতা উইলিয়ামছ, কিন্তু পৃথিৱীত এতিয়া মাটিত ভৰি থৈ খোজ কাঢ়িব লাগিব। প্ৰচণ্ড মূৰৰ বিষ, মূৰ ঘূৰণি আদি বিভিন্ন সমস্যা আহিব পাৰে পৃথিৱীত। হাড়ৰ লগতে পেশীৰ সমস্যাটো ভোগাৰ আশংকা আছে সুনিতা। হাড় পেশী দুৰ্বল হৈ পৰাৰ ফলত খোজ কঢ়াৰ ক্ষেত্ৰত আহিব পাৰে জটিলতা। সুনিতাৰ স্বাস্থ্যক লৈ এতিয়া চিন্তিত হৈ পৰিছে সকলো। কেইবা সপ্তাহ মাহ লাগিব পাৰে সুনিতা উইলিয়ামছক ঠিক হ'বলৈ, আৰু সুনিতা উইলিয়ামছ সম্পূৰ্ণ সুস্থ হোৱাৰ পাছত খোল খাব পাৰে মহাকাশৰ আন বহু গভীৰ ৰহস্যৰ, কাৰণ দেৰি কৰি মহাকাশত এতিয়া কেইবাটাও বিশেষ গৱেষণা কৰি গৈছিল সুনিতা উইলিয়ামছে, সংগ্ৰহ কৰিছিল ন তথ্য, কিন্তু সুনিতা উইলিয়ামছ সুস্থ হোৱাৰ বাবে সময়ৰ প্ৰয়োজন হ'ব। পৃথিৱী পৃষ্ঠত অৱতৰণ কৰাৰ পাছতহে তেওঁলোকৰ আচল পৰীক্ষা আৰম্ভ হ'ব, কাৰণ মহাকাশত ইমান দিন কটোৱাৰ কিছুমান পাৰ্শ্বক্ৰিয়া আছে। সেই পাৰ্শ্বক্ৰিয়াবোৰৰ লগত এতিয়া তেওঁলোকে যুঁজিব লাগিব। সেই পাৰ্শ্বক্ৰিয়াবোৰ কেনেকুৱা যে মহাকাশত মাধ্যাকৰ্ষণ শূন্য অৱস্থাত মাংসপেশীৰ ব্যৱহাৰ একেবাৰে কম হয়, গতিকে মাংসপেশীবোৰ দুৰ্বল হৈ আহে, মাছল লছ হয় বেচিকলি, আৰু ব'ন ডেনচিটি কমি যায়। মানুহৰ হাড়ৰ, মহাকাশচাৰীসকলৰ হাড়ৰ যিটো ঘনত্ব, সেই হাড়ৰ ঘনত্ব কমি যায়। 2-3 মাহ সময়ত এজন মহাকাশচাৰীৰ যিমান হাড়ৰ ঘনত্ব কমে, সেইখিনি আকৌ ঘূৰাই আনিবলৈ প্ৰায় 2-3 বছৰ পৰ্যন্ত সময় লাগি যায়। গতিকে তেওঁলোকৰ হাড়ৰ ঘনত্ব কমিছে, মাংসপেশীবোৰ দুৰ্বল হৈছে। মহাকাশত থকাৰ আৰু এটা পাৰ্শ্বক্ৰিয়া হ'ল যে আমাৰ শৰীৰটো মাধ্যাকৰ্ষণ থকা জেগাত ইভলভ হোৱা শৰীৰ। মাধ্যাকৰ্ষণ থকা জেগাত আমাৰ শৰীৰটো ইভলভ হৈছে, গতিকে আমাৰ হাৰ্টটো এনেকুৱা এটা জেগাত আছে শৰীৰৰ, য'ৰ পৰা শৰীৰৰ ওপৰৰ ফালে তেজ বা তৰল পদাৰ্থসমূহ পঠোৱাত শৰীৰটোৰ সহজ হয়। তলৰ ফালে ইমান কষ্ট কৰিবলগীয়া নহয়, কাৰণ আমাৰ মাধ্যাকৰ্ষণে তলৰ ফালে বস্তুবোৰ টানি নিয়ে। কিন্তু মাধ্যাকৰ্ষণ শূন্য অৱস্থাত মহাকাশচাৰীসকলৰ কি হয় যে ওপৰ ফালে ব্লাড চাৰ্কুলেশ্যনটো বেছি হয়। তেওঁলোকৰ মুখবোৰ ফুলি যায়, চকুৰ ওপৰত প্ৰভাৱ পৰে, তেওঁলোকৰ চকুৰে নেদেখা হয় বহুত মহাকাশচাৰীৰ মানে চকুৰ আই পাৱাৰ কমি যায়, আৰু তললৈ ব্লাড চাৰ্কুলেশ্যন আৰু তৰলবোৰ কমকৈ যায় কাৰণে তেওঁলোকৰ শৰীৰৰ তলৰ পাৰ্টটো বহুত দুৰ্বল হৈ পৰে। এতিয়া সেইকাৰণে যেতিয়া তেওঁলোকে অৱতৰণ কৰিব, তেওঁলোকক ষ্ট্ৰেচাৰেৰে লৈ যোৱা হ'ব নাছাৰ এটা বিশেষ